ওয়েলকাম টু এডুকেয়ার ইউটিউব চেনেল। আমি আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনৰ যিসমূহ এক্সামছ হয় মাষ্টাৰ ডিগ্ৰী লেভেলৰ এক্সামৰ কথা কৈছোঁ ইয়াত। তো তাৰ কিদৰে লিখিলে আমি ভাল নম্বৰ এটা পাম বা এছাইনমেণ্টসমূহ কিদৰে লিখিলে আমি ভাল নম্বৰ পাম, এইবাৰৰ এইখন এছাইনমেণ্ট পেপাৰ এইখন দেখিবলৈ পাইছে স্নাতক তৃতীয় বাৰ্ষিক থাৰ্ড ছেমিষ্টাৰ এছামিছ মাষ্টাৰ ডিগ্ৰী এছামিছৰ এইখন কুৱেশ্যন পেপাৰ হয়। এতিয়া এই পেপাৰৰ বহুতকেইটা প্ৰশ্ন বৰ ইজি প্ৰশ্ন ইয়াত নহয়। এনেদৰে আপোনালোকে দেখিব যে এইবাৰ এখন পেপাৰ থাৰ্ড ছেমিষ্টাৰত এখন পেপাৰ আমি চুজ কৰিব লাগে, যিখন পেপাৰ বহুতে নিজৰ ইচ্ছামতে কৰে, সেইখনত বহুতে পাছ কৰিও যায়। কিন্তু পেপাৰ 3 যিটোৰ নাম হৈছে পাশ্চাত্য, ইয়াৰ নামটো কি আছিলে, সংস্কৃত সাহিত্যৰ নিৰ্বাচিত পাঠ, আৰু সেয়া আছিল পাশ্চাত্য সাহিত্যৰ নিৰ্বাচিত পাঠ। এই পাশ্চাত্য সাহিত্যৰ নিৰ্বাচিত পাঠ বিষয়টি বহুতেই হাৰ্ড বিষয়, বহুতেই এইটো পেপাৰত ফেলে মাৰে। গতিকে আমি অকণমান আলোচনা কৰিম কিদৰে প্ৰশ্নৰ উত্তৰসমূহ আমি কৰিম আৰু তাৰ উত্তৰসমূহ কৰাৰ প্ৰক্ৰিয়াসমূহ কেনেকুৱা। ইয়াত আপোনালোকে দেখিছে যে প্ৰথম প্ৰশ্নটো ইয়াত আছিলে, প্ৰথম যিটো প্ৰশ্ন সেই প্ৰশ্নটো ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে প্ৰথম পেপাৰৰ প্ৰথম প্ৰশ্ন, ভক্তি বুলিলে কি বুজে। এক মিনিট, আপোনালোকে ফাৰ্ষ্ট পেপাৰৰ যিটো প্ৰথম প্ৰশ্ন, এই প্ৰথম প্ৰশ্নৰ আমি ইয়াত লিখি দিছোঁ বক্ৰোক্তি সম্পৰ্কে। বক্ৰোক্তি বুলিলে কি বুজে, বক্ৰোক্তিৰ প্ৰকাৰভেদ সম্পৰ্কে এটি টকা লিখক। এতিয়া এই প্ৰশ্নটিৰ উত্তৰ আমি কেনেকৈ লিখিছোঁ চাব। 1 নম্বৰ খ, ইয়াৰ ওপৰত দেখিছে পিজি এছামিছ ছেমিষ্টাৰ থাৰ্ড পেপাৰ 01। গতিকে এইখিনি আপোনালোকে লিখি ল'ব, বেলেগ ইমান একো লিখি থাকিব নালাগে। আজটো কণ ভালকৈ টানিব মাৰ্জিন ৰাখি পেলাই। বক্ৰোক্তি বুলিলে কি বুজে আপোনালোকে প্ৰশ্নটি দেখিছে, উত্তৰ চাওক। ভাৰতীয় অলংকাৰ শাস্ত্ৰৰ এটি বিশেষ দিশ হৈছে বক্ৰোক্তিবাদ। ব্যুৎপত্তিৰ ফালৰ পৰা বক্ৰোক্তি পদটোৱে তিৰ্যক উক্তিক বুজায়। বক্ৰোক্তি শব্দটি কাব্যৰ লগত জড়িত। বক্ৰোক্তি সম্পৰ্কে বিভিন্ন অলংকাৰিকসকলে বিভিন্ন মতামত পোষণ কৰে, যদিও ভাৰতীয় অলংকাৰ শাস্ত্ৰত বক্ৰোক্তি সম্পৰ্কে বৰ্ণিল ইতিহাস পোৱা যায়। ভাৰতীয় অলংকাৰ শাস্ত্ৰত বক্ৰোক্তিৰ ব্যৱহাৰ অতি প্ৰাচীন। আলংকাৰিক ভামহৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিজন অলংকাৰিকেই বক্ৰোক্তি সম্পৰ্কে তেওঁলোকৰ মতামত আগবঢ়াইছে। আচাৰ্য কুন্তকে তেওঁৰ বক্ৰোক্তি জীৱিতম গ্ৰন্থত বক্ৰোক্তিৰ 6টা ভাগৰ কথা কৈছে বা উল্লেখ কৰিছে। সেইকেইটা হৈছে বৰ্ণবিন্যাস বক্ৰতা, পদপূৰ্বাৰ্ধ বক্ৰতা, পদোত্তৰাৰ্ধ বক্ৰতা, বাক্য বক্ৰতা, প্ৰকৰণ বক্ৰতা আৰু প্ৰবন্ধ বক্ৰতা। যি বক্ৰতা কাব্যৰ পদসমূহৰ ভিতৰত থকা বৰ্ণবিলাকৰ বিন্যাস বা ব্যৱহাৰৰ লগত জড়িত, সেয়াই হ'ল বৰ্ণবিন্যাস বক্ৰতা। আপোনালোকক এইখিনিতে জনাওঁ যে কোনোবাই হয়তো বানান নুবুজিব পাৰে, যিহেতু হাতে লিখা হয়, সেইকাৰণে মই মাতি দিছোঁ। যদি কোনোবাই মোৰ মাত শুনি ভাল নাপায় আপোনালোকে মিউট কৰি স্ক্ৰল কৰি যাব পাৰে। কাব্যত থকা পদসমূহৰ পূৰ্বাৰ্ধ বা প্ৰথম অংশত যি বক্ৰতা প্ৰকাশ পায় তাকে পূৰ্বাৰ্ধ বক্ৰতা বোলে। মানে আমি পইণ্টকেইটা প্ৰথম লিখি লৈছোঁ, নেক্সট আমি তাৰ ডেফিনিশ্যনখিনি লিখিছোঁ। বাক্যত সুপ, টিং আদি প্ৰত্যয়ৰ ব্যৱহাৰ কৰি যেতিয়া কাব্যত থকা বৰ্ণনাটোক, এইটো আপুনি বাক্য বা কাব্য দুয়োটাই লিখিব পাৰে। আমি ইয়াত আপোনালোকে দেখিছে, ইয়াত বাক্য হৈছে, ইয়াত কাব্য হৈছে। বৰ্ণনাটোক ৰসজ্ঞ পাঠকৰ বাবে হৃদয়গ্ৰাহী কৰি তোলাৰ চেষ্টা কৰা হয় আৰু তাৰ দ্বাৰা পাঠকে আনন্দ লাভ কৰে। তেতিয়া সেই কথনভংগীক পদোত্তৰাৰ্ধ বক্ৰতা বোলে। ইয়াৰ আপোনালোকে বানান দেখিছে, বানানটো অকণমান শুদ্ধ কৰি ল'ব লিখোতে, ওপৰত ৰেপডাল ৰৈ গৈছে। বাক্য অৱয়বৰূপী পদ আদিৰ বক্ৰতাৰ উপৰি বাক্যত থকা পদবিলাকৰ উপযুক্ত সন্নিৱেশনিষ্ঠ বৈচিত্ৰ্যৰূপ আন এটি বক্ৰতা থাকে, যাক বা ইয়াকে
বাক্য বক্ৰতা বোলে ঠিক আছে প্ৰকৰণ হ'ল কাব্যৰ এটি অংশ কিছুমান বাক্য লগ লাগি একতা প্ৰকৰণ হয় সম্পূৰ্ণ প্ৰকৰণটোত থকা অপূৰ্ব পণ্ডিতসূচক বচনভংগীকেই প্ৰকৰণ বক্ৰতা বোলে এতিয়া এইখিনিতে আমি গোটেইকেইটাৰ ডেফিনেশ্যন শেষ কৰিছোঁ বা লিখিছোঁ এতিয়া আমি যেটো কনক্লুজন এটা কনক্লুজন দিব লাগে তো কনক্লুজনটো আমি কেনেকৈ লিখিছোঁ ইতিমধ্যে উল্লেখ কৰা বৰ্ণবিন্যাস বক্ৰতা পদপূৰ্বাৰ্ধ বক্ৰতা পদোত্তৰাৰ্ধ বক্ৰতা বাক্য বক্ৰতা আৰু প্ৰকৰণ বক্ৰতাই পাঁচবিধ বক্ৰতাৰ সমাৱেশত সম্পূৰ্ণ কাব্যখনতেই এক অপূৰ্ব বৈচিত্ৰ্যৰ সৃষ্টি হয় সামগ্ৰিকভাৱে আৰু ইয়াৰ দ্বাৰা সমগ্ৰ কাব্যখনতেই এক অলৌকিক আনন্দৰ অনুভৱ কৰিব পাৰি ইয়াকেই প্ৰবন্ধ বক্ৰতা বোলে প্ৰথম পেপাৰৰ 2 নম্বৰ প্ৰশ্ন আমি 2 নম্বৰৰ ক প্ৰশ্নটিয়ে লৈছো কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰক ইয়াত দেখিছে প্ৰশ্নৰ উত্তৰ কবিতাৰ লগত জড়িত অতি পৰিচিত শব্দ হ'ল প্ৰতীক ইংৰাজী সিম্বল শব্দৰ প্ৰতিশব্দ ৰূপে অসমীয়াত প্ৰতীক শব্দটো প্ৰয়োগ কৰা হয় ফৰাচী কবি মাৰ্লামেৰ শিষ্য হেনৰি দা ৰেনিয়াই প্ৰতীকৰ সংজ্ঞা দি কৈছে symbol is a comparison between the abstract and the concrete with one of the terms of comparison being merely suggested right সাহিত্য তথা সকলো শিল্প কলা বহল অৰ্থত প্ৰতীকধৰ্মী অতীজৰে পৰা সকলো দেশৰ শিল্প সাহিত্য প্ৰতীকৰ প্ৰয়োগ পৰিলক্ষিত হয় কবিতাটো এই প্ৰতীকৰ ব্যৱহাৰে কবিতাক অধিক সৌন্দৰ্যমণ্ডিত কৰি তুলিছে অসমীয়া সাহিত্যটো অতি প্ৰাচীন কালৰ পৰা আনকি মৌখিক সাহিত্যসমূহতো যেনে বিহুগীত বনগীত দেৱ বিচাৰৰ গীত আদিত প্ৰতীকৰ বহুল প্ৰয়োগ চকুত পৰে কবিতাৰ এক অন্যতম মনোৰম উপকৰণ হ'ল চিত্ৰকল্প কবিৰ মনৰ বিমূৰ্ত ধাৰণাক পাঠকৰ চকুৰ আগত উদ্ভাসিত কৰি তুলিবৰ বাবেই কবিতাত চিত্ৰকল্পৰ প্ৰয়োজনীয় পশ্চিমীয়া সাহিত্যৰ ইমেজ শব্দৰ সমাৰ্থক ৰূপে আধুনিক অসমীয়া সাহিত্যত চিত্ৰকল্প শব্দটো ব্যৱহাৰ কৰা হয় কবিতাৰ চিত্ৰকল্পই কবিৰ অনুভূতি আৰু ইচ্ছাৰ মাজত এক শক্তিশালী সেতুৰ সৃষ্টি কৰে অসমীয়া সাহিত্যটো চিত্ৰকল্পৰ বহুল প্ৰয়োগে অসমীয়া সাহিত্যৰ কবিতাক এক অনন্য সৌন্দৰ্য প্ৰদান কৰিছে নৱকান্ত বৰুৱা মহেন্দ্ৰ বৰা কেশৱ মহন্ত বীৰেশ্বৰ বৰুৱা নীলমণি ফুকন হীৰেন ভট্টাচাৰ্য আদি কবিসকলৰ উপৰি পৰৱৰ্তী কালৰ ৰবীন্দ্ৰ সৰকাৰ নীলমণি কুমাৰ সমীৰ তাঁতী আদি কবিসকলৰ কবিতাত চিত্ৰকল্পই এক বিশেষ স্থান লাভ কৰিছে উদাহৰণস্বৰূপে এটি কবিতাৰ আমি উদ্ধৃতি লৈছোঁ কুঁৱলী নথকা হলে দেখিলোহেঁতেন বা পতা সোণবৰণীয়া ধানৰ আচল দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী কবিতাত এনেদৰে চিত্ৰকল্পৰ প্ৰয়োগে আঘোণক অধিক মনোগ্ৰাহী কৰি তুলিছে এনেদৰে অসমীয়া কবিতাৰ জগতত প্ৰায়বোৰ কবিয়েই চিত্ৰকল্পৰ বহুল প্ৰয়োগ কৰিছে এইখিনিতে আমি দ্বিতীয় প্ৰশ্নটিৰ উত্তৰ সমাপ্ত কৰিছোঁ আপোনালোকে যদি এই ইয়াৰ PDF বিচাৰে আপোনালোকে তলৰ ডেসক্ৰিপশ্যনত থকা ধৰণে আপোনালোকৰ স্কেনাৰ ইউজ কৰি অনলি 9 rupees আপোনালোকে পঠাব পাৰে আপোনালোকৰ হোৱাটছএপ পঠাই দিয়া হ'ব either in mail or in WhatsApp নেক্সট কুৱেশ্যন লৈ আহক 3 নম্বৰ কুৱেশ্যনত ইয়াক সুধিছে তলৰ যিকোনো এটা উত্তৰ ক'ব কৈছে 75 wordsৰ ভিতৰত জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজে নতুবা পৰিবেশ তন্ত্ৰ কোনবোৰ দিশ সামৰি লয় এইবিলাক প্ৰশ্ন যেহেতু আমাৰ অসমীয়া সাহিত্যৰ লগত ৰিলেটেড নহয় তথাপি আমি চেষ্টা এটা কৰিছো ইয়াত চাওক উত্তৰ লিখা হৈছে আপোনালোকে নিজে লিখিব পাৰিব জৈৱ বৈচিত্ৰ্য সম্পৰ্কে সকলোৱে জানে যে মাষ্টাৰ ডিগ্ৰী কৰা যেহেতু আপোনালোকে নিশ্চয় নিজে লিখিব পাৰিব এবাৰ চাই ল'ব মই ইয়াৰ মাতি দিয়া নাই জৈৱ বৈচিত্ৰ্য
এইটো বুজিয়া পাব আখৰবোৰ ঠিকে থাকে আছে মোটামুটি ইয়াত পৃথিৱীৰ ভিন ভিন আকাৰ আকৃতি আৰু পৃথিৱীত ভিন ভিন আকাৰ আকৃতি আৰু বৰণ থকা বিভিন্ন প্ৰকাৰৰ জীৱ আছে জীৱবোৰৰ জন্ম জীৱন ধাৰা আৰু কাৰ্যাৱলী বৈচিত্ৰ্যপূৰ্ণ জলস্থল আৰু বায়ু সকলোতে জীৱ আছে আৰু জীৱবোৰৰ মাজত ভিন্নতা আছে আৰু তেনে ভিন্নতা সম্পৰ্কে কৰা আলোচনাক জৈৱ বৈচিত্ৰ্য বোলে মই কিন্তু খুব নিখুঁতভাৱে প্ৰশ্নৰ উত্তৰসমূহ কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰসমূহ কৰোঁতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে প্ৰদান কৰা ষ্টাডি মেটেৰিয়েলছৰ উপৰিও আমাৰ যিখিনি ষ্টেণ্ডাৰ্ড বুক সেইখিনি ফ'ল' কৰা হৈছে গতিকে আপোনালোকে ইয়াৰ উত্তৰসমূহ আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বা বিবেচনা কৰিব পাৰে আমি আহিছোঁ 2 নম্বৰ প্ৰশ্ন কাকত ভক্তি সাহিত্যলৈ যেটো আমাৰ লিটাৰেচাৰ আমি লিটাৰেচাৰৰ কথা ইয়াত কম লিটাৰেচাৰৰ প্ৰথম প্ৰশ্নত ভক্তি বুলিলে কি বুজে ভক্তিৰ প্ৰকাৰ সম্পৰ্কে লিখক ইয়াৰ উত্তৰটো আমি লিখিছোঁ ভক্তি প্ৰকৃততে ধৰ্মৰ দ্বাৰা সিদ্ধ বা সিক্ত এক গভীৰ অনুভৱ বা মানসিক অৱস্থা ভক্তিৰ শব্দৰ অৰ্থ সম্বন্ধে বিভিন্ন মতামত আছে সংস্কৃত ভজ ধাতুৰ পৰা নিষ্পন্ন হোৱা ভক্তি শব্দই সাধাৰণভাৱে উপাখ্য দেৱতাৰ প্ৰতি কৰা সেৱা উপাসনাকে বুজায় এই ভক্তিৰ দ্বাৰাই ভক্ত আৰু ভগৱানৰ মাজত অভিন্ন সম্পৰ্ক স্থাপিত হয় ভক্তিৰ মূল লক্ষ্য হৈছে ঈশ্বৰ প্ৰাপ্তি বা মুক্তি লাভ স্তৰ অনুযায়ী ভক্তিৰ ভাগ দুটা পৰাভক্তি বা সাধ্য আৰু সাধন ভক্তি বা গৌণ ভক্তি উদ্দেশ্য আৰু গুণৰ আধাৰত ভক্তিক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি সগুণ ভক্তি আৰু নিৰ্গুণ ভক্তি সগুণ ভক্তিৰ লগত কামনা জড়িত হৈ আছে ইয়াৰ লগত সাকাৰ ধাৰণাও যুক্ত হৈ পৰে সত ৰজ তম এই তিনি গুণৰ ভিত্তিত সগুণ ভিত্তিক আৰু তিনিটা উপবিভাগক ভগাব পাৰি সাত্বিকী ভক্তি ৰাজসী ভক্তি আৰু তামসী ভক্তি সত ৰজ তমৰ কথাই কোৱা হৈছে সাত্বিকী ভক্তিত মুক্তিৰ কামনা কৰা হয় আনহাতে ঈশ্বৰৰ মূৰ্তি আগত ৰাখি ধন জন ঐশ্বৰ্য তথা বিষয় বাসনা কামনা কৰি কৰা ভক্তি হ'ল ৰাজসী ভক্তি ক্ৰোধ দম্ভ অহংকাৰেৰে পৰৰ অন্যায় কামনা কৰি কৰা ভক্তি তামসী ভক্তি নিৰ্গুণ ভক্তিৰ স্বৰূপ ব্ৰহ্মৰ নিৰ্গুণ নিৰাকাৰ স্বৰূপক স্বীকাৰ কৰা সাধন পদ্ধতিৰ নাম নিৰ্গুণ ভক্তি নিৰ্গুণ ভক্তিৰ লগত নিৰাকাৰৰ প্ৰসংগ জড়িত হৈ আছে ই নিষ্কাম ভক্তি ইয়াত কামনা বাসনাৰ স্থান নাই মুক্তিৰ বাঞ্ছায়ো ইয়াত ঠাই নাপায় নিৰ্গুণ ভক্তিক অনন্য ভক্তি বুলিও কোৱা হয় অন্য ভক্তিৰ স্তৰত সাধকে ভগৱানৰ পৰা একোৱেই পাবলৈ বাঞ্ছা নকৰে একাগ্ৰ চিত্তৰে এজন দেৱতাকে ভজনা কৰে নিৰ্গুণ ভক্তিৰ স্তৰত কোনো ফলৰ কামনা নকৰি মনৰ পৰা ভেদাভেদ ভাৱ দূৰ কৰি একান্তভাৱে আঠোন কৃষ্ণক ভজনা কৰা হয় গীতাৰ ১৮০০ অধ্যায়ৰ এই বুলি উল্লেখ আছে সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহং তাং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি অন্য অৰ্থাৎ অন্য ভক্তিৰ সাধকৰ শত্ৰু মিত্ৰ কোনো নাই জাগতিক দুখ বেদনায়ো তেওঁলোকৰ বিচলিত কৰিব নোৱাৰে আমি প্ৰথম প্ৰশ্নটি সমাপ্ত কৰিব পাৰি দ্বিতীয় প্ৰশ্নত সুধিছে নাম ঘোষাত নিন্দাৰ তাৎপৰ্য বিচাৰ কৰক ১৫০ শব্দৰ ভিতৰত লিখিব উত্তৰ নাম ঘোষা পৰম ভক্ত কবি মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ অভিজ্ঞতাৰ ছন্দময় প্ৰকাশ নাম ঘোষাত নিন্দাৰ তাৎপৰ্য ঘোষাসমূহতে পাওঁ নাম ঘোষাৰ ২২২ নং ঘোষাত মায়া মোহৰ জালত আবদ্ধ হৈ মানৱে সৎ পথৰ সন্ধান পাবলৈ যে সক্ষম সেই কথা বুজাইছে
ইয়াত কৈছে মম কাল মায়া মৃত্যুৱে বেৰিয়া আছে বাঘ জানি কৰি হে নয় জীৱক কোনে ৰাখিবে কপিনে কৃপাময় হৰি। ঘোষা নং দেখিছে, ইয়াত আণ্ডাৰলাইন কৰি দিয়া হৈছে। এতিয়া বহুতে ভাবিব এইটো আণ্ডাৰলাইন কৰা আছে, এইটো আণ্ডাৰলাইন কৰা হৈছে, তাৰমানে ভুল হৈছে নেকি? ভুল নহয়। আমাৰ চিভিল ছাৰ্ভিচৰ যিবিলাক উত্তৰ লিখা হয় আমি মেইন পইণ্টবোৰ আণ্ডাৰলাইন কৰি দিওঁ। এতিয়া বহুতে এইটো বুজি নাপাবও পাৰে, সেইকাৰণে কথাটো কৈছোঁ। একেদৰে মাধৱদেৱৰ নামঘোষাত অনুশোচনা, শংকা, খেদ, আত্মনিন্দা, নিন্দা, বিৰক্তি আদি পৰিচ্ছেদৰ ঘোষাসমূহত আত্মলব্ধিৰ সহায়ত নিজৰ হীনতা, অজ্ঞানতা, অজ্ঞানতা দূৰ কৰি পৰম পুৰুষৰ মহত্ব উপলব্ধি কৰি ভগৱন্তৰ চৰণত আত্মসমৰ্পণৰ ওপৰত বিশেষ গুৰুত্ব দিছে। আত্মজ্ঞান লাভ কৰি মানৱ আত্মাৰ হৈ খেদ প্ৰকাশ কৰিছে মাধৱদেৱে এইদৰে। আকৌ তেওঁ এটি ঘোষাত এইদৰে প্ৰকাশ কৰিছে মনুষ্যজনীৰ কৰ্মে নিশেষে জনিত ফুৰি দীনবন্ধু দামোদৰে হৰি হৰি বাৰে বাৰে ভুঞ্জিলো নাহি পাৰ দীনবন্ধু কতবা ভুঞ্জিলো নাহি পাৰ। ঘোষা নং 757। আকৌ মাধৱদেৱে 751 নং ঘোষাত আত্মনিন্দা শিৰোনামেৰে আত্মবিশ্লেষণৰ দ্বাৰা মানুহৰ অজ্ঞানতাৰ কথা প্ৰকাশ কৰিছে। তুমি প্ৰাণ প্ৰিয়তম হৃদয় পৰমদেৱ প্ৰাণবন্ধু পীতাম্বৰে তুমি সে কেৱল আত্মা মোৰ তোমাক নাজানি পৰ মিছা শৰীৰক মই প্ৰাণবন্ধু পীতাম্বৰয়ে। এইটো ঘোষা নং দেখিছে। তো এইখিনি কি কৈছে যে পৰমাত্মা সম্বন্ধে এনে ৰহস্যবাদী উপলব্ধি হোৱা হেতুকেই তেওঁ পৰম ৰহস্যময়, এইটো এটা জকাৰ হ'ব, ভগৱন্তৰ চৰণত আকুলভাৱে আশ্ৰয় প্ৰাৰ্থনা কৰি একান্ত শৰণ বাঞ্ছা কৰিছে। ইয়াত আকৌ কৈছে তেওঁ ইবাৰ কৰোণাময় হৰি কমলাপতি মোকে না চাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সত্যে সত্যে পখিলো শৰণ। এইদৰে নিন্দা, আত্মনিন্দা শীৰ্ষক ঘোষাসমূহৰ দ্বাৰা মাধৱদেৱে সমগ্ৰ মানৱৰ হৃদয় স্পৰ্শ কৰি পৰম জ্ঞানৰ সন্ধান দি মানৱ সমাজক উপকৃত কৰিছে। এইটো বৰ সহজ প্ৰশ্ন নাছিল, খুব এটা আপোনালোকৰ এনালাইজ ইউজ কৰি পেলাই ইয়াৰ উত্তৰ কৰিব লাগিব। গতিকে আপোনালোকে ইয়াত সুন্দৰভাৱে চাই ল'ব পাৰে। মই কৈ দিছোঁ এইটো কাৰণতে যে বানানসমূহ বহুতত ভুল থাকিব পাৰে, কাৰণ হাতে লিখা হয়। পৰৱৰ্তী প্ৰশ্ন 3 নম্বৰত সুধিছে শংকৰদেৱৰ ৰচনাত অসমৰ প্ৰকৃতি জগতৰ চিত্ৰণ কিদৰে হৈছে লিখক। ইয়াত আমি সামাজিক বননীকৰণ সম্পৰ্কে, যিহেতু আগতে এটা এনেকুৱা প্ৰশ্ন পাইছোঁ, ইয়াত আমি সামাজিক বননীকৰণ সম্পৰ্কৰ প্ৰশ্ন, এই সামাজিক বননীকৰণ ইয়াত যিহেতু আমাৰ বিষয়বস্তুৰ বাহিৰৰ এটা বিষয় এইটো, গতিকে আপোনালোকে নিজেই লিখি ল'ব। এইটো বননীকৰণটো খুব সহজ এই প্ৰশ্ন, ইয়াৰ আমাৰ ভাষাৰ লগত জড়িত নহয়, এইটো পৰিৱেশৰ লগত জড়িত বিষয়। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ নিজেই কৰিব। পৰৱৰ্তী পেপাৰখন চাওঁ। এই 3 নম্বৰ প্ৰশ্ন ভাষা বিজ্ঞানৰ অসমীয়াৰ এই 3 নম্বৰ যিটো পাঠ, এইটো খুব বেছি টান। এইটো পেপাৰত বহুতেই ফেইল কৰে। আপোনালোকে ইয়াৰ প্ৰশ্নসমূহ কিদৰে লিখিব, কিদৰে লিখিলে ভাল নম্বৰ পাব, এছাইনমেণ্ট কিদৰে লিখিব এবাৰ চাওক। মই বহুত মেটেৰিয়েলছ আমাৰ কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ মেটেৰিয়েল আৰু কিছুমান ষ্টেণ্ডাৰ্ড কিতাপ ফ'ল' কৰিহে মই নিজৰ এনালাইচিছত প্ৰশ্নৰ উত্তৰসমূহ কৰিছোঁ। খুব সুন্দৰভাৱে উপস্থাপন কৰা আছে, আপোনালোকে লক্ষ্য কৰিব। প্ৰথম প্ৰশ্ন 1 নম্বৰ প্ৰশ্নৰ টিনাৰ্থ এৱে কবিতাটোৰ বিষয়বস্তুৰ আধাৰত কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ জীৱন দৰ্শন সম্পৰ্কে লিখক। এইটো প্ৰশ্নৰ উত্তৰ আমাৰ ষ্টাডি মেটেৰিয়েলছত ডিৰেক্টলি নাপাব, গতিকে এবাৰ চাই লওক। এইটো প্ৰশ্ন উত্তৰ 1798 চনত প্ৰকাশ পোৱা লিৰিকেল বালান্স অন্তৰ্ভুক্ত হোৱা এটি কবিতা হৈছে টিনাৰ্থ এৱে। কবিতাটিত কবিয়ে প্ৰকৃতিৰ প্ৰতি থকা তেওঁৰ কোমল অনুভূতিক প্ৰকাশ কৰিছে। ইয়াত ঘাইকৈ তেওঁ
টিনাৰ্ট এবেলৈ যোৱাৰ প্ৰথম স্মৃতিৰ কথা স্মৰণ কৰিছে। লিৰিকেল বালাডছৰ প্ৰণেতা ৰোমান্টিক কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ অনবদ্য ৰচনা টিনাৰ্ট এবেৰ মাজেদি কবিৰ মানসত অন্তঃসলীলা গল্পোদ্ধাৰৰ দৰে চিৰপ্ৰবাহমান মানৱতাবাদ, প্ৰকৃতিৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণৰ চেতনা আৰু এক উচ্চাত্মিক জীৱন ভিক্ষাই কেইটা মহৎ উপলব্ধিৰ পূৰ্ণ স্ফুৰণ ঘটিছে। কবিতাৰ প্ৰথম পুৰুষত বৰ্ণিত তেওঁৰ যিটো কবিতা টিনাৰ্ট এবে তাত বৰ্ণিত আৰু মুক্তক আপোনালোকে ইয়াত লিখিও দিব পাৰে প্ৰথম ভাগী কবিতাটোৰ। আৰু মুক্তক ছন্দত ৰচিত এই অপূৰ্ব কবিতাটোৰ মাজেদি কবি ৱৰ্ডছৱৰ্থে তেওঁৰ কবি জীৱনৰ সৰ্বস্ব নিবেদন কৰিছে। কবিয়ে টিনাৰ্ট এবেৰ এঠাইত উল্লেখ কৰিছে, অফ আনৰিমেম্বাৰ্ড প্লিজাৰ such perhaps as have no slight or rival influence on that best portion of a good man's life। ইয়াত কবিয়ে গুড মেনছ লাইফৰ লগত আনৰিমেম্বাৰ্ড প্লিজাৰৰ মাজেদি আমাৰ নিত্য নৈমিত্তিক জীৱনত লগ পোৱা উদাৰ সহানুভূতিশীল অন্তৰৰ ব্যক্তিয়ে তেওঁৰ লগত সমনীয়া বা চিনাকি লোককো আগবঢ়োৱা সহায়ৰ হাত আৰু সহযোগিতাৰ কথা উল্লেখ কৰিছে। দৈনন্দিন জীৱন চৰ্চাত সমাজ জীৱনত ব্যক্তিয়ে পৰস্পৰৰ প্ৰতি উদাৰভাৱে সহায় সহযোগিতা আগবঢ়ায় আৰু বহুতো সৰু সৰু কথা পাহৰিও যায় কাৰণ ব্যস্ততা মানুহৰ জীৱন। কিন্তু কেতিয়াবা নিৰলে বহি সেই স্মৃতি ৰোমন্থন কৰি ব্যক্তিয়ে সাহায্যকাৰী ব্যক্তিজনৰ প্ৰতি কৃতজ্ঞতাৰে মূৰ দোৱাই অনাবিল তৃপ্তি লাভ কৰে। এইদৰে সাধাৰণ মানুহে দৈনন্দিন জীৱনত কিছুমান সৰু সৰু কাম কৰি তেওঁ নিজৰ অজ্ঞাতে সমাজৰ অন্য 10জনৰ হিত সাধন কৰে, অথচ সেইবোৰ মনত নাৰাখে। সাধাৰণ মানুহৰ সুখ দুখ আশা অনুভূতিৰ লগত বাৰুকৈয়ে পৰিচিত কবিয়ে মানৱ কল্যাণৰ লগত জড়িত এই সৰু সৰু ঘটনাবোৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু মানুহে কৰা এই ভাল কামবোৰে কিদৰে মহৎ মানৱতাবাদৰ সৌধ নিৰ্মাণ কৰিব পাৰে তাৰেই লেখ তেওঁৰ অনবদ্য সৃষ্টি টিনাৰ্ট এবেৰ মাজেদি প্ৰকাশ কৰিছে। দেখিলে আপোনালোকে প্ৰশ্নৰ উত্তৰটো আমি কিদৰে শেষ কৰিছোঁ। ইয়াৰ 2 নম্বৰ প্ৰশ্নটো চাওক। আমি কটো লৈ লৈছোঁ, চাৰ্লছ ডিকেন্সৰ উপন্যাসৰ বৈশিষ্ট্যসমূহ কি আলোচনা কৰক। ইয়াত এইটো প্ৰশ্নৰ উত্তৰ কিতাপত পাব যদিও আপোনালোকে ডিৰেক্টলি তেনেকৈ লিখি থ'লে নহয়, এবাৰ চাই লওক। উত্তৰ, চাৰ্লছ ডিকেন্স ভিক্টোৰিয়া যুগৰ এগৰাকী জনপ্ৰিয় ঔপন্যাসিক। তেওঁ ভিক্টোৰিয়া যুগৰ সমাজ ব্যৱস্থাৰ প্ৰচলিত ভণ্ডামী ব্যংগৰ চলেৰে উপন্যাসত দাঙি ধৰিছে। তেওঁৰ মতে সমাজ তথা শিল্পৰ অগ্ৰগতি স্থবিৰ হোৱাৰ কাৰণ দুৰ্নীতিগ্ৰস্ত সমাজ ব্যৱস্থা। ডিকেন্সৰ উপন্যাসসমূহ কিছুমান বিশেষ শ্ৰেণীত আমি ভগাই ল'ব পাৰোঁ। কি? হাস্যৰস প্ৰধান উপন্যাস, ঐতিহাসিক উপন্যাস, আৱেগ প্ৰধান উপন্যাস আৰু সামাজিক উপন্যাস। তেওঁৰ উপন্যাসসমূহৰ কিছুমান বিশেষ বৈশিষ্ট্য আমি এনেধৰণে আলোচনা কৰিব পাৰোঁ। ডিকেন্সে তেওঁৰ উপন্যাসত সামাজিক ব্যৱস্থাৰ এক বিস্তৃত ছবি অংকন কৰিছে। ইয়াৰ উপৰিও প্ৰাকৃতিক পৰিৱেশ, পুঁজিবাদীৰ অধীনত সৃষ্ট কংক্ৰিট সুউচ্চ প্ৰাসাদ, লণ্ডনৰ ডাঙৰ ডাঙৰ অট্টালিকা আদিৰ দৰে ভিক্টোৰিয়া যুগৰ প্ৰায় সংখ্যক জটিল তথা ভিন্নৰঙী সামাজিক ৰীতি নীতি তেওঁৰ উপন্যাসৰ বৈশিষ্ট্য। 2 নম্বৰ, সফল চৰিত্ৰ সৃষ্টি তেওঁৰ উপন্যাসৰ আন এক বৈশিষ্ট্য। তেওঁ পৰিৱেশ পৰিস্থিতি অনুযায়ী বিশিষ্ট চিত্ৰাংকনত সিদ্ধহস্ত আছিল আৰু কাৰ্যকলাপ অনুযায়ী প্ৰত্যেক সৰু বৰ চৰিত্ৰৰ মুখতে খাপ খোৱা ভাষা প্ৰয়োগ কৰিছিল। 3 নম্বৰ,
ডিকেন্স এগৰাকী হাস্যব্যংগ লেখক। তেওঁ চৰিত্ৰৰ কাৰ্য অনুসাৰে হাস্যব্যংগৰ প্ৰয়োগেৰে দৃশ্যপট জীৱন্ত কৰি তোলে। 4 নম্বৰ, তেওঁ প্ৰধানত ব্যক্তি বা পৰিয়াল কেন্দ্ৰিক অভিজ্ঞতাৰ ভিত্তিতে কেতিয়াবা প্ৰধান কেতিয়াবা গৌণ প্লট নিৰ্মাণ কৰে। 5 নম্বৰ, তেওঁৰ উপন্যাসত সমতলীয়া চৰিত্ৰ বেছি দেখা যায়। 6 নম্বৰ, দুই এটা ব্যতিক্ৰম বাদে তেওঁৰ উপন্যাসৰ সদায় সুখদায়ক পৰিসমাপ্তি বা সমাপ্তি হয়। গতিকে আমি কনক্লুজন কৰিম, 19বিংশ শতিকাৰ ইংলেণ্ডৰ সৰ্বশ্ৰেষ্ঠ ঔপন্যাসিক হিচাপে চাৰ্লছ ডিকেন্স নিঃসন্দেহে পুঁজিপতি সমাজৰ প্ৰতি সমালোচনাত্মক স্থিতি গ্ৰহণ কৰা এজন গুৰুত্বপূৰ্ণ ঔপন্যাসিক আৰু তেওঁৰ অসাধাৰণ শৈল্পিক প্ৰতিভা তথা দক্ষতা সাহিত্য ক্ষেত্ৰত এক মাইলৰ খুঁটিস্বৰূপ। এইখিনিতে আমি প্ৰশ্নটিৰ উত্তৰ সমাপ্ত কৰিছোঁ। আমি 3 নম্বৰ প্ৰশ্নটো চাই লৈছোঁ। ইংৰাজী ৰোমান্টিক কবিসকলৰ ৰচনাত প্ৰকৃতিৰ চিত্ৰণ কিদৰে হৈছে চমুকৈ লিখক। এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কোনো কিতাপতে বিচাৰি নাপাব। এইটোৰ উত্তৰ বিচাৰিবলৈ হ'লে আপোনালোকৰ ইংৰাজী সাহিত্যৰ কবিসকলৰ প্ৰতি আপোনালোকৰ ষ্টাডি থাকিব লাগিব, তেতিয়াহে আপুনি ৰিলেট কৰি উত্তৰ লিখিব পাৰিব। এইটো চাওক, উত্তৰটো ইয়াত লিখি থোৱা হৈছে। ইংৰাজী ৰোমান্টিক ধাৰাৰ সাহিত্যৰ 6গৰাকী তাৰকা উইলিয়াম ব্লেক, উইলিয়াম ৱৰ্ডছৱৰ্থ, ছেমুৱেল টেইলৰ, কলেৰিজ, পাৰ্চি বিচ শেলী, জন কিটছ আৰু জৰ্জ গৰ্ডন বেৰ্নাৰ্ড। এই সাহিত্যৰ এইকেইটা নাম আপোনালোকে অসমীয়াত লিখি ল'ব। এই সাহিত্য আন্দোলনক এক সুদৃঢ় ভেটি প্ৰদান কৰিছিল এইসকল ৰোমান্টিক ধাৰাৰ সাহিত্যিকে। এই কুশলী শিল্পকাৰ সমূহৰ ভিতৰত উইলিয়াম ৱৰ্ডছৱৰ্থ অন্যতম, কাৰণ তেওঁ প্ৰকৃতি প্ৰীতিৰ বাবে সৰ্বজন বিদিত। তেওঁ প্ৰকৃতিৰ মাজত কেৱল সৌন্দৰ্য দেখা পোৱাই নহয়, তেওঁ তাত সৌন্দৰ্যৰ উপস্থিতি অনুভৱ কৰিছিল। তেওঁ প্ৰকৃতিক এইটো কটা লাগিব, ঐশ্বৰিক জ্ঞান কৰিছিল। পৰিস্থিতি বিশেষে তেওঁ প্ৰাকৃতিক নৈতিকতাৰ পাঠ প্ৰদানকাৰী শিক্ষক ৰূপেও জ্ঞান কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে মানুহে কৃত্ৰিমতাৰ আৱৰণেৰে নিজক ঢাকি দুৰ্নীতিৰ কদৰ্যময় পৰিৱেশত এনেভাৱে পতিত যে তেওঁলোকে নিজকে প্ৰকৃতিৰ পৰিবেষ্টনীৰ পৰা আঁতৰাই আনিছিল। প্ৰকৃতিৰ প্ৰতি থকা এই নিৰ্ভেজাল আনুগত্যৰ হেতু প্ৰকৃতিয়েই তেওঁৰ শিক্ষক আৰু জ্ঞান তথা অনুপ্ৰেৰণাৰ উৎস আছিল। দেখিছে, খুব সুন্দৰভাৱে আমি ইয়াত উপস্থাপন কৰিছোঁ এই উত্তৰ। এইদৰে আমি কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ যদি আমি লিখোঁ, খুব ভাল নম্বৰ এটা আমি নিশ্চয় পাম, আশা কৰিব পাৰিম। আপোনালোকে যদি ইয়াৰ PDF বিচাৰিছে, কাইণ্ডলি কমেণ্ট ছেকশ্যনত ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই আপোনালোকে নিজৰ পৰিচয় হোৱাটছএপত পঠাব আৰু স্কেন কৰা কপিটো হোৱাটছএপত পঠাব। আপোনালোকক ইয়াৰ হাৰ্ড কপি পঠাই দিয়া হ'ব। 4 নম্বৰ যিখন পেপাৰ আছে সেইখন আমি ইয়াত প্ৰদান কৰা নাই, PDFত আছে সেই পেপাৰখন। আমি গোটেইকেইখন একেলগে পঠাই দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে লগ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিব পাৰে ভিডিঅ'টি। যদি আহিছে নতুন, ছাবস্ক্ৰাইব কৰি থ'ব পাৰে চেনেলটি। আমি শিক্ষাৰ লগত জড়িত আমি বিভিন্ন এডুকেশ্যন ৰিলেটেড কথা ইয়াত আমি এই চেনেল যোগে আমি আলোচনা কৰোঁ। ভিডিঅ'টি চাই থকাৰ কাৰণে ধন্যবাদ।